আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে আরে হিমতে জান্ত হরি আনন্দ বহাই সবান্ধবে পাণ্ডবল গতে চলি যায় আর এরিবে খুজন্তে আখে ক্রন্দনয় ভতি ধরিয়া সবাক নিবর তাইলা লক্ষ্মীপতি। হে রাম তা সম্বাদ প্রেম তবি কল ভৈলা হরি কমল নেত্ৰৰ নীৰৱহে সৰসৰি আর নিবর্তিলা পঞ্চু ভাই থাকিয়া কান্দন্তে তা সম্বাক চাই চলি জান্ত ভগৱন্তে। বাপসকল আইসকল আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলৰ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এই ধাৰাবাহিক অনুষ্ঠানলৈকে। আমি যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে ভগৱান কৃষ্ণই পাণ্ডৱৰ গৃহৰ পৰা অৰ্থাৎ হস্তিনাপুৰৰ পৰা তেওঁ বিদায় মাগিছে আৰু তেওঁক আগবঢ়াই দিবৰ কাৰণে পঞ্চপাণ্ডৱ লগতে গৈছে। সাত্যকী প্ৰমুখে সকলো বীৰ তেওঁৰ লগতেই আছে আৰু হস্তিনাপুৰৰ নাৰীগণে এইজনে জগতৰ আধাৰ কৃষ্ণ বুলি আলোচনা কৰিছে আৰু ভগৱন্তৰ কটাক্ষ দৃষ্টিৰে তেওঁলোকক আশীৰ্বাদ কৰিছে আৰু এই ধৰণে জগতৰ সকলোকে আনন্দ বঢ়াই ভগৱন্ত পুৰুষে যাত্ৰা আৰম্ভ কৰিছে। এই ধৰণে ভগৱন্ত কৃষ্ণ পুৰুষৰ লগত পঞ্চপাণ্ডৱে একেলগে গতি কৰি আছে। এৰিব খোজে চকু পানী ওলায়, এৰিব খোজে এৰিব নোৱাৰে। ক'ৰ পৰা কৃষ্ণক বিদায় দিব, কোনখিনিৰ পৰা তেওঁলোক উভতি আহিব যেন কোনো ধৰণৰ তেওঁলোকে আঁত নোপোৱা হ'ল আৰু কৃষ্ণ প্ৰেমত তেওঁলোক বিভল্ল হ'বলৈ আৰম্ভ কৰিলে। পঞ্চপাণ্ডৱে কান্দিবলৈ ধৰিলে আৰু তেওঁলোকৰ এই কান্দন দেখি ভগৱন্ত পুৰুষ লক্ষ্মীপতি ঈশ্বৰেও কমল নয়ন ভৰি চকু পানী টুকিবলৈ আৰম্ভ কৰিলে। তথাপিও এটা নিৰ্দিষ্ট স্থানৰ পৰা পঞ্চপাণ্ডৱ আৰু নগ'ল আগবাঢ়ি। সেইখিনিতে পঞ্চপাণ্ডৱক এৰি ভগৱান কৃষ্ণই যাত্ৰা আৰম্ভ কৰিলে নিজ গৃহ দ্বাৰকালে বুলি। এনেকৈ অনেক নদ নদী গ্ৰাম তেওঁলোকে কৃষ্ণ পুৰুষে পাৰ হৈ গ'ল। ইয়াত উল্লেখ কৰিছে হে ৰাম চৰাইলন্ত নদ নদী নগৰয়া শেষ ও পাইলন্তয়া নৰ্ত নামে আপোনাৰ দেখ আর সুহৃদ খবৰ মহা দুখ দূৰ কৰি কুকিলন্ত পাঞ্চজন্য হংস কৰে ধৰি। আৰু এনেকৈ অনেক নদ নদী নগৰ সকলো পাৰ হৈ
আনৰ্ত নামৰ দেশৰ অন্তৰ্গত দ্বাৰিকা ভগৱন্ত পুৰুষৰ স্থান। সেই স্থান ভগৱন্ত পুৰুষে প্ৰাপ্ত হ'ল আৰু তাৰ পৰা ভগৱন্ত পুৰুষে হাতেৰে লৈ পাঞ্চজন্য শংখৰ নাদ কৰিলে। একদম সুদীৰ্ঘভাৱে পাঞ্চজন্য শংখৰ নাদ কৰিলে। হে ৰাম বসুদেৱ আদি কৰি যত যদুগণ ধ্বনিতে জানিল ভৈল প্ৰিয় দৰ্শন। আর আগ কৰি পাত হস্তি বাদ্য সুমংগলে গৈলা সবে আগ বাঢ়ি মহা কৌতূহলে। আৰু এই পঞ্চজন্য শংখৰ নাদ শুনাৰ লগে লগে বসুদেৱ প্ৰমুখ্যে অন্যান্য যদু বংশৰ মুখ্য সেনাসকলে বা পাত্ৰসকলে গম পাই গ'ল যে তেওঁলোকৰ প্ৰিয় পাত্ৰ, তেওঁলোকৰ প্ৰিয়তম কৃষ্ণ পুৰুষ উভতি আহিছে। সেইকাৰণে তেওঁলোকে হয় হস্তি ঘোঁৰা বাদ্য যন্ত্ৰ লৈ সকলো নৰ নাৰী বীৰ সৈন্য সকলোৱে ভগৱন্ত পুৰুষক আদৰি আনিবৰ কাৰণে সিংহদ্বাৰৰ ফালে গতি কৰিলে। সকলোবিলাক বাপৰে, তেওঁলোকৰ প্ৰাণ প্ৰিয়তম দ্বাৰিকাৰ মধ্যমণি কৃষ্ণ পুৰুষ আহিছে ইমান দিনৰ মূৰত উভতি। গতিকে সকলোবিলাকে তেওঁ আদৰি আনিবৰ কাৰণে মহা কৌতূহলেৰে আগবাঢ়ি গ'ল। হে ৰাম মৃদংগ গোমুখ শংখ সদয়ান্দোল কৃষ্ণ গুণ গান গায়া প্ৰজা কৰে ৰুল। আর নাচে নত নর্তকী সপয় পঢ়ে ভাতে সুহৃদ কৃষ্ণক ভেট পাইল ৰাজবাতে। নগৰৰ নৰ্তকীসকলে নাগৰিকসকলে বিভিন্ন ধৰণৰ নৃত্য কৰিছে, বাদ্যযন্ত্ৰীসকলে বাদ্যযন্ত্ৰ বজাইছে, চপয়সকলে বিভিন্ন নদ ভাত পঢ়িছে, বিভিন্ন নান্দী শ্লোক আদি বিভিন্ন তেওঁলোকে আওৰাইছে। আৰু সেইধৰণে ভগৱন্ত পুৰুষক তেওঁলোকে আদৰি আনিবলৈ গৈ ৰাজবাটতে তেওঁলোকে ভগৱন্ত কৃষ্ণক দেখিলে। আর দেখিবা বসুদেৱ কন মিলা বনমালী ও পায়া প্ৰাণ পুত্ৰক ধৰিলা কোৱালি। রাম তিয়াইলা নেত্ৰৰ নীৰে শৰীৰ কৃষ্ণৰ সাদৰিলা কৃষ্ণে বান্ধৱক নিৰন্তৰ। পিতৃ বসুদেৱক দেখি ভগৱান কৃষ্ণই তেওঁৰ চৰণ স্পৰ্শ কৰি সেৱা নিবেদন কৰিলে। আৰু প্ৰাণসম পুত্ৰক দেখি বসুদেৱে তেওঁক আঁকোৱালি ধৰিলে, চুম্বন কৰিলে, মৰম কৰিলে। আৰু ইমান কান্দিলে সাৱটি ধৰি, ইমান দিনৰ মূৰত দেখিলে আনন্দৰ অশ্ৰুৰে ভগৱন্ত পুৰুষৰ শৰীৰ বসুদেৱে তিয়াই পেলালে। আৰু কৃষ্ণ পুৰুষেও তেওঁ মৰমৰ চলেৰে কাৰোবাক তেওঁ আলিংগন কৰিছে, কাৰোবাক স্পৰ্শ কৰিছে, কাৰোবাক আশীষ কৰিছে। এনেকৈ প্ৰতিজন প্ৰজাকে, প্ৰতিজন তেওঁক আগবঢ়াই নিব অহা প্ৰতিজনকে ভগৱন্ত পুৰুষে আশ্বস্ত কৰিছে। হে ৰাম কাহাকো সাৱটি কাকো হাস্য কৰি চাই আর চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই। রাম কৃষ্ণ আশীবাৰ শুনি দ্বাৰকাৰ নাৰী গৃহে চৰি সিঞ্চে ফিৰে পুষ্প শাৰী শাৰী। কৈ যেন নৱনীল মহামেঘ খন্দ ওপরে প্রকাশে তার আদিত প্রচন্ড। আর দুই পূর্ণ চন্দ্র তার থাকে দুই পাশে
তাতে ইন্দ্ৰধনু স্থিৰ বিজুলি প্ৰকাশে আর জিলিমিলি করে তার ঠাই ঠাই আর তেবে কৃষ্ণ শরীরর উপমা কনাই আর কোটি কন্দর্পর দর্প সুর হয়ে দেখি হেন রূপ জান্ত কৃষ্ণ সভা কনি রেখি। কি বৰ্ণনা কৰিছে যে কৃষ্ণ যেতিয়া দ্বাৰকাত প্ৰৱেশ কৰিছে, দ্বাৰকাৰ ঘৰৰ ওপৰৰ পৰা সেই নাৰীবিলাকে বিভিন্ন পুষ্প ভগৱন্ত পুৰুষৰ শিৰত ছটিয়াইছে আৰু তেওঁলোকে দেখিছে যেন এছাটি প্ৰচণ্ড নীলবৰ্ণ মেঘ আকাশত বিদ্যমান হৈছে। সূৰ্যৰ পোহৰ পিছফালৰ পৰা মেঘখণ্ডৰ চৌপাশে যেন এক বিৰাট জ্যোতি প্ৰকাশিত হৈছে। কৃষ্ণৰ শৰীৰ তেনেকুৱা, যেন চন্দ্ৰমা উদিত হৈ আছে, তাৰে কোনোবা এটা চুকত কাষেৰে ইন্দ্ৰধনুখনে প্ৰকাশ পাইছে। কৃষ্ণৰ ৰূপৰ তুলনা নাই। কৌটি কন্দৰ্পকো যিনি ভগৱন্ত পুৰুষৰ ৰূপে মানে বিৰাজমান হৈ উঠিছে ভক্তসকলৰ দৃষ্টিত। ইমান দিনৰ মূৰত ভগৱন্তক দেখিছে। আকৌ কৈছে যে নীল শৰীৰটোত তেওঁ পিন্ধা সেই অলংকাৰবিলাকৰ চিকমিকনিয়ে যেন আকাশখনত তৰাবিলাক যেনেকৈ জিলিকি উঠে তেনেকৈ উঠিছে। ইয়াৰ বৰ্ণনা অৱশ্যে মহাপুৰুষ মাধৱদেৱক বৰগীতত কৰিছে। আমি গাওঁ, আৰে কম্পিতমা ধব নয়ন জোৰাই কতি চাপি উৰুষল বন্ধ নকাই আৰে কম্পিতমা ধব নয়ন জোৰাই। অত্যন্ত মৰম লগা চাৱনেৰে নিজে নিজে ওচৰ চাপি গৈ উৰশলত বান্ধ লোৱা ভগৱান কৃষ্ণৰ সেই শিশুকালৰ ৰূপ মাধৱ পুৰুষে বৰ্ণনা কৰিছে। আৰু তাতো এই বৰ্ণনাখিনি তাতো মহাপুৰুষ মাধৱদেৱে যেন বৰ্ণনা কৰিছিলে, যেন কি বুলি কৈছে, নৱনীত কণা শ্যাম অংগ বিৰাজে তাৰ গণ জৈছে গগন কুমাজে আৰে কম্পিতমা ধব নয়ন জোৰাই নৱনীত কণা শ্যাম অংগ বিৰাজে। ভগৱন্ত পুৰুষৰ শ্যামবৰ্ণীয়া শৰীৰটোত তেওঁ কিছু সময় আগতে লৱণো চুৰ কৰি খাইছে আৰু সেই শুক্লা ফেনৰ নিচিনাকৈ বগা বগা লৱণৰ চিটিকনিবোৰ শৰীৰৰ অ'ত ত'ত লাগি আছে। সেই দৃশ্যটো মাধৱদেৱে এনেকুৱাকৈ চিত্ৰাংকন কৰিলে যেন বিশাল নীলবৰ্ণ আকাশখনত ঠায়ে ঠায়ে থুপ খাই খাই তৰাবোৰে উজলি আছে, যেন ভগৱন্ত পুৰুষৰ শৰীৰত তেনেকৈ এক বিশেষ চিত্ৰ এই বৰগীতৰ মাজেৰে মহাপুৰুষে চিত্ৰায়িত কৰিছে। যিটো ভাবিলে বৰগীতৰ শিল্পীসকলে যেতিয়া গায়, তেতিয়া যদি কোনোবা একান্ত চিত্তে এই গীতসমূহ অন্তঃকৰণে শ্ৰৱণ কৰে, তেতিয়াহ'লে তেওঁ সেই জগতখনলৈ গুচি যাব, ভগৱন্ত পুৰুষৰ বিৰাট স্বৰূপ তেওঁলোকে দৰ্শন কৰিব। আৰু
সেই অৱস্থাত যেতিয়া ভাৱনা গধুৰ ভাৱেৰে ভগৱন্ত পুৰুষৰ সেই ৰূপত যেতিয়া ভক্তসকল বিলীন হৈ যায়, সেই সময়তে মাধৱ পুৰুষে গোটেই বেদান্তৰ সূত্ৰ তাত প্ৰয়োগ কৰি পেলালে। একদম শেষৰ ফাঁকিত কৈছে, যাহে শৰণ ৰেণু যোগীন পাই, ভকতি বলে তাকো বন্ধ নকাই, আরে কম্পিত মাধব নয়ন জুৰাই। গতিকে সেই ৰূপ আজি ভাগৱততো খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। যাৰ চৰণৰ এক বিন্দু ৰেণু পাবলৈ যোগীসকলে যুগ যুগ তপস্যা সাধন কৰিও নাপায়, সেইজন ভগৱন্ত পুৰুষ আজি পুনৰ দ্বাৰকালে প্ৰত্যাৱৰ্তন কৰিছে। তাকে দেখি ভক্তসকল আনন্দিত হৈছে। গতিকে কৌটি কন্দৰ্পৰ ৰূপ চূৰ্ণ কৰি যেন প্ৰকাশিত হৈছে সেই বিৰাট স্বৰূপ, মোহনীয় স্বৰূপ, আনন্দময় স্বৰূপ, আৰু ভক্তসকলে অমৃত নয়নে সেইবোৰ যেন পান কৰিছে, নিজক ধন্য মানিছে। হে ৰাম ৰাম, আর অনন্তরে পিতৃর গৃহত প্রবেশিলা, দৈবকী প্রমুখে খাতু মাতৃকনমিলা, আর চিরকালে প্রিয় পুত্র পায়া খাতু মা, ও হরি সেবী বলয়াতি ভৈলা প্রেম ভাও, হে রাম কোলে লয়া মহাস্নেহে শুঙিলন্ত ক্ষীৰ, নয়নৰ জলে তাৰ তিয়াইলা শৰীৰ। গতিকে পোন প্ৰথমে পিতৃগৃহত প্ৰৱেশ কৰিছে, আটাইকেইগৰাকী মাতৃকে তেওঁ সাক্ষাৎ কৰিছে, আশীৰ্বাদ লৈছে, আৰু দৈৱকী প্ৰমুখে মাতৃসকলে তেওঁক কোলাত লৈছে, মৰম কৰিছে সৰু ল'ৰাৰ নিচিনাকে। তেওঁলোকৰ দৃষ্টিত যেন কৃষ্ণ ইমান ডাঙৰ কাৰ্য সাধন কৰি থৈ আহিলে, জগতৰ দুষ্ট দৈত্যসকলক নিপাত কৰি বীৰ দৰ্পে ঘৰলৈ উভতিছে, বিৰোচিত সন্মান তেওঁলোকৰ প্ৰজাগণে সেনাসকলে প্ৰদান কৰিছে, কিন্তু মাতৃয়ে কি কৰিব? মাতৃৰ সেই স্বাভাৱিক মৰম, কিমান বীৰ নিজৰ পুত্ৰ, সেইটো মাতৃৰ দৃষ্টিগোচৰ কেতিয়াও নহয়। কোনোবা পুত্ৰই যদি নিজকে বহুত ডাঙৰ মানুহ বুলি মাতৃৰ আগত জহাবলৈ যায়, এইটো ভুল কৰা হ'ব। ভগৱন্ত পুৰুষে কিন্তু সেই জহোৱা নাই। ইমান বীৰ দৰ্পে সমস্ত জগতৰ অত্যাচাৰী দুৰাচাৰীসকলক বধ কৰি, কিমান ৰাজনৈতিক কিমান কূটনৈতিক নীতি প্ৰয়োগ কৰি গোটেই পৃথিৱীখনক শান্ত কৰি থৈ অহা ভগৱান কৃষ্ণই কিন্তু এতিয়া সৰু শিশুৰ নিচিনা মাতৃৰ কোলাত বহি পৰিছে। তেওঁ এতিয়া সেই বীৰো নহয়, সেই মাতৃৰ আগত সন্তানৰ অৱস্থা এয়া ভগৱানে প্ৰদৰ্শন কৰিছে। গতিকে মাতৃ কিমান মহিয়ান হ'ব লাগিব, আৰু সেই মাতৃৰ সন্তান মাতৃৰ প্ৰতি কিমান স্নেহ বৰহ। গতিকে সেই দৃশ্য ভাগৱতে অংকন কৰিছে। অত্যন্ত ব্যৱহাৰিক দিশত আমি এই কথাবিলাক লক্ষ্য কৰিব লাগে। মোৰ মনত পৰিছে এটি কাহিনী, এইখিনিতে বাস্তৱ কাহিনী এটি, যে লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া ভাৰতৰ ৰেল মন্ত্ৰী আছিলে, কিন্তু তেওঁ মাকক কোনোদিনে কোৱা নাছিলে যে তেওঁ ৰেল মন্ত্ৰী। খুব ৰেলৰ কথা কৈ থাকে, মানুহবিলাকে আহি আহি ৰেলৰ কথা পাতি থাকে কাৰণে মাকে সুধিলে এদিন যে বাবা খুব ৰেলৰ কথা পাতা যে, তই কি কৰ? কৈছে মই ৰেলতে চাকৰি কৰোঁ, এই বুলি ক'লে। তো এদিন তেওঁৰ নিজৰ গাঁৱতে ৰেল
মন্ত্ৰী হিচাপে তেওঁ এখন সভালৈ আমন্ত্ৰিত হৈছে আৰু মাকে কিবাকে গম পালে যে তেওঁৰ পুতেক আহিব এইখন মিটিঙলৈ, সেইকাৰণে মাকো আহিছে চাবলৈ পুতেকক। তাৰপিছত চাৰিওফালে ছিকিউৰিটি তেওঁক সুধিছে পুলিচবিলাকে যে আপুনি কোন? কৈছে যে মই লাল বাহাদুৰ শাস্ত্ৰীৰ মাক, মোৰ ল'ৰা বোলে আজি এইখন মিটিঙলৈ আহিব, গতিকে মই চাবলৈ আহিছোঁ। এই বুলি কিছুমানে হাঁহিছে, কিছুমানে বিশ্বাস কৰা নাই, কিছুমানে সুধিছে সঁচাকেনে বোলে অঁ। তাৰপিছত লৈ গ'ল লাল বাহাদুৰ শাস্ত্ৰীৰ ওচৰলৈ। লাল বাহাদুৰ শাস্ত্ৰী তেতিয়া মঞ্চত বহি আছে মন্ত্ৰী হিচাপে, কেন্দ্ৰীয় মন্ত্ৰী, ৰেল মন্ত্ৰী। আৰু তেতিয়া মাকক দেখি লাল বাহাদুৰ শাস্ত্ৰী মঞ্চৰ পৰা নামি আহিলে, নামি আহি মাকক কাষতে বহুৱাই ল'লে তুলি লৈ গৈ। যে মা তুমি কিয় আহিছা? বোলে তোকে চাবলৈ আহিছোঁ আৰু তই আহিবি বুলি গম পাইছা। তেতিয়া তেওঁ মাকক খুব ধুনীয়াকৈ তাতে কিবা অকণমান খা খবৰ লৈ চাহ পানী খুৱাই মাকক পঠিয়াই দিলে। তাৰপিছতে লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাষণ দিলে। এতিয়া এই মানুহবিলাকে সুধিলে যে আপুনি মাতৃৰ আগত কিয় ভাষণটো নিদিলে? কৈছে মোৰ মায়ে মোক ৰেলত চাকৰি কৰা বুলি জানে, মই যে ৰেল মন্ত্ৰী এই কথাটো নাজানে। তেওঁ ময়ো তেওঁৰ আগত মই যে ৰেল মন্ত্ৰী এইটো দেখুৱাব নোখোজোঁ, মই এজন সাধাৰণ মানুহ হিচাপে তেওঁৰ আগত থাকিব খোজোঁ। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটো তেওঁ কৈছিল কি, যে মই যদি মাক কৈ পেলাওঁ যে মই ৰেল মন্ত্ৰী বুলি, তেতিয়াহ'লে মাৰ চাহ চিনাকি কিছুমান মানুহে মাক কিছুমান কথা অনুৰোধ কৰিব, আৰু মায়ে মোক যদি কয় যে তই এইটো কাম কৰি দিবি বুলি, তেতিয়া অযোগ্য কামটোকো মই যদি কৰি দিব লাগে মাৰ খাতিৰত, মা ক'লে বাক্যটোতো পেলাব নোৱাৰি, তেতিয়া মোৰ বাৰু দুৰ্নীতি নহ'বনে? সেইকাৰণে মোৰ কি সামাজিক ক্ষমতা আছে, সামৰ্থ্য আছে, সেইবিলাক মোৰ মাতৃৰ আগত প্ৰদৰ্শিত নোহোৱাটোৱেই মংগল। গতিকে ভগৱন্ত পুৰুষেও যেন সেয়াই কৰিলে। তেওঁ যে ইমান এগৰাকী পাৰদৰ্শী পুৰুষ, সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ আধাৰ, তেওঁ কিন্তু আজি তেওঁৰ আটাইকেইগৰাকী মাতৃৰ সন্মুখত সেয়া তেওঁ প্ৰদৰ্শন কৰা নাই। ইটো মাকৰ কোলাত বহিছে, সেইটো মাকক আলিংগন কৰিছে, সেইটো মাতৃক চুম্বন কৰিছে, সেইটো মাকৰ পৰা মৰম লৈছে, যেন শিশু এটাই উমলিছে, আটাইকেইগৰাকী মাতৃৰ লগত উমলি যাম বুলি ভগৱন্ত পুৰুষে তাৰ পৰা যাত্ৰা কৰিছে। আর তাসম্বাক আশ্বাসিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে। 16,000 ভাৰ্যা আৰু 100 একেবাৰে প্ৰৱেশিলা সবাৰ গৃহত। 16,100 গৰাকী তেওঁৰ ভাৰ্যা আৰু 16,100 গৰাকী ভাৰ্যাৰ 16,100টা মন্দিৰত একেলগে প্ৰৱেশ কৰিছে ভগৱান কৃষ্ণ। কিমান মহিমা, কেনেকুৱা লীলা, সকলোতে একেলগে কিমান জন হৈ প্ৰৱেশ কৰিছে। হে ৰাম চিৰকালে স্ত্ৰী সবে দেখি স্বামী মুখ, মিলিল হৰিষ মনে দূৰ ভৈলা দুখ। হে ৰাম পৰম সাদৰে আস নৰ পৰাই উঠি, ও বাঢ়ি গয়া প্ৰণাম কৰিলা মনস্তুতি। আর মহাপ্রেমে নেত্রর লুতক ভইলা বাজ, আঞ্চলে মুচিলা মুখ হুয়া মহালাজ। আর যদ্যপি কাষতে থাকা ঈশ্বর মাধৱ, তথাপি দেখন্তে প্রীতি বাঢ়ে নব নব। আর যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত, তথাপি নিৰন্ত পদ যাৰ কদাচিত। যদিও লক্ষ্মী চঞ্চলা, কিন্তু এটা কামত লক্ষ্মী স্থিৰ, তেওঁ ঈশ্বৰৰ পদসেৱন কৰাত কদাপিও তেওঁ অৱহেলা কৰা নাই। গতিকে নৱবিধ ভক্তিৰ যি পদসেৱন ভক্তি, সেই পদসেৱন ভক্তিৰে আদৰ্শস্বৰূপে লক্ষ্মী আজিও জগতত প্ৰসিদ্ধ। সেইকাৰণে লক্ষ্মীয়ে ভগৱন্ত পুৰুষৰ সৰ্বদা চৰণ যান্ত্ৰিক কৰাটোৱে তেওঁৰ জীৱনৰ কাম। যেতিয়াই ভগৱন্ত পুৰুষে বিশ্ৰাম কৰে, সেই মুহূৰ্ততে লক্ষ্মীয়ে তেওঁৰ চৰণ যান্ত্ৰিক কৰে। সেইটোৱে তেওঁৰ কাম, জগতত যেন সেইটোৱে কাম। আৰু সেই কামটোৰ কাৰণেই লক্ষ্মী সমস্ত জগতৰ ধনৰ অধিকাৰী হৈ থাকে। ভগৱন্ত পুৰুষৰ চৰণ যান্ত্ৰিক কৰাৰ ফলস্বৰূপে সমস্ত জগতৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ
মালিকনী হৈ থাকিল লক্ষ্মী। হে ৰাম হেনয় ঈশ্বৰ কৃষ্ণ হুয়া পৰতে ক, স্ত্ৰীৰত্র মধ্যে ক্রীড়া করিলা অনেক, আর পরম পদ্মিনী খবলীলা গজগতি, কৃষ্ণ কমুহিবে কার নভৈলা শকতি। প্ৰতিগৰাকী পত্নীয়ে পদ্মিনী নাৰী আছিলে। নাৰীবিলাকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ লক্ষণা নাৰীগৰাকী হ'ল পদ্মিনী নাৰী। নাৰীৰ লক্ষণ অনেক প্ৰকাৰৰ আছে, কেতিয়াবা সময় পালে নিশ্চয় বৰ্ণনা কৰিম। কিন্তু শ্ৰেষ্ঠ নাৰীৰ লক্ষণ হ'ল পদ্মিনী। কিন্তু পদ্মিনী নাৰী হোৱাৰ পিছতো ভগৱন্ত পুৰুষক তেওঁলোকে কোনো এগৰাকী নাৰীয়ে মোহিত কৰিব নোৱাৰিলে। কাৰো মায়াপোষত ভগৱন্ত পুৰুষ বন্দী কেতিয়াও নহ'ল, কাৰণ তেওঁ আচলতে পৰিপূৰ্ণ। সেইকাৰণে তেওঁক পূৰ্ণ কৰাব পৰা সামৰ্থ্য জগতত কাৰোৱেই নাই। গতিকে যিমান পদ্মিনী নাৰী হ'লেও ঈশ্বৰ মুৰাৰীক তেওঁলোকে মোহিত কৰি নিজৰ মায়াপাশত বা বাহুবন্ধনৰ ভিতৰত আবদ্ধ কৰি ৰাখিবলৈ তেওঁলোক কোনো এগৰাকী পত্নীৰে জীৱনত সামৰ্থ্য নহ'ল। এতিয়াও এনেকুৱা পুৰুষ কিছুমান থাকে, যিবিলাক পুৰুষে নিজৰ পত্নী বা স্ত্ৰী থকাৰ পিছতো স্ত্ৰী মোহ বা পত্নী মোহত তেওঁলোক আবদ্ধ হৈ নাথাকে। তেওঁলোকে নিজৰ কৰ্ম আৰু দায়বদ্ধতা সৰ্বদা অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজত নিজৰ দায়িত্ব তেওঁলোকে পালন কৰে। আচলতে সেইটোৱে নিয়ম। সংসাৰ মায়াপোষত বা সংসাৰ মায়াপাশত কেতিয়াও মানুহ তেনেধৰণে মজি বা আবদ্ধ হৈ থাকিব নালাগে। তাৰ পৰা নিজক নিষ্কৃতি দি জাগতিক জগতত হ'ব পৰা কল্যাণকাৰী প্ৰতিটো কৰ্ম তেওঁলোকে সম্পাদন কৰাটোহে প্ৰকৃত সংসাৰীসকলৰ নিয়ম। যিবিলাক পুৰুষে কেৱল সংসাৰতেই নিমজ্জিত থাকে আৰু বেলেগ চিন্তাই নাই তেওঁলোকৰ, এগৰাকী ভাৰ্যা আছে, পুত্ৰ আছে, কন্যা আছে, ঘৰ আছে, টকা ইনকাম কৰিব লাগে, কেৱল যিমান পৰা যায় ঐশ্বৰ্য বিভূতি কেৱল ইনকাম কৰি আনিব লাগে, মৌজ মস্তি কৰি খাব লাগে, বাছ বিষয় ভোগ কৰিব লাগে, ইমানেই। তাৰ বাহিৰে আৰু তেওঁলোকৰ জগতৰ ওচৰ চুবুৰীয়াৰো কিবা কল্যাণৰ চিন্তা কৰিব নেকি? প্ৰকৃতিৰ কিবা প্ৰাণীৰ কল্যাণ চিন্তা কৰিব নেকি? দেশ আৰু স্বজাতিৰ কাৰণে কিবা অলপ চিন্তা কৰিব নেকি? না, দৰকাৰ নাই। এনেকুৱা মানসিকতাৰ মানুহ এতিয়াও জগতত অনেক আছে। তেওঁলোকৰ সেই কাম। তেওঁলোকে ওচৰৰ মানুহ ঘৰৰ কিবা হৈছে নেকি সেয়াও নাজানে, কেৱল নিজেই জানে। কেৱল কেঁকৰাৰ নিচিনা খামুচি 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 কেৱল নিজৰখিনি কৰিব পাৰে। আৰু এটা সময়ত তেওঁলোকৰ অৱস্থা সেই কেঁকৰা আৰু মকৰাটোৰ দৰেই হয়। কেঁকৰাটোক চাবচোন আপোনালোকে, যে পোৱালিবিলাক জন্ম দি বুকুতে ৰাখে আৰু এটা সময়ত সেই পোৱালিবিলাকে খাই 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 গোটেই কেঁকৰাটো খাই পেলায়, খোলাটো থাকে, তেনেকৈ তাৰ মৃত্যু হয়। গতিকে যিবিলাক ব্যক্তিয়ে কেৱল বিষয় বাসনা সুখত আবদ্ধ হৈ নিজৰ ল'ৰা ছোৱালী কেৱল বিষয় সুখ, তেওঁলোকৰ কাৰণে কেনেকৈ মই এগালমান ধন সাঁচিব পাৰোঁ, খুচৰি থাকে দিনটো, তাতেই আবদ্ধ হৈ থাকে তেওঁলোকে, আৰু বেলেগ পৃথিৱীৰ একোৱেই কথা তেওঁলোকে নাভাবে। আৰু এনেকৈ থাকি 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 এটা সময়ত তেওঁলোকৰ মৃত্যু হয়। আৰু মৃত্যু হোৱাৰ পিছত এনেহে দুৰ্ভাগ্য যে নিজৰ ল'ৰা ছোৱালীয়েও তেওঁলোকক এটা সময়ত কেইবছৰমান পিছত পাহৰি পেলায়, মনত নাৰাখে। কিন্তু যিবিলাক মানুহে নিজৰ ঘৰ সংসাৰ পত্নী পুত্ৰৰ ওপৰঞ্চি তেওঁলোকে জগত কল্যাণৰ কাৰণে যদি কিবা কৰ্ম সম্পাদন কৰাৰ চিন্তা কৰি থৈ গৈছে, তেতিয়াহ'লে তেওঁলোক সকলোৰে হৈ থাকে আৰু তেওঁলোক যুগ যুগলৈকে সমস্ত মানুহৰ মাজত অমৰ হৈ থাকে। তেওঁলোকক কোনেও নাপাহৰে। হে ৰাম ৰাম আর জগতরে অন্তর্যামী ঈশ্বর মুরারি, ও তাহান মহিমা নজা নীলায় কুনারি। আর মনে মানিলে ক কৃষ্ণ কিনু কামাতুর, ও তাতে সেয়া মাকতি যি নজান্ত বিদুৰ। হে ৰাম এহি মতে জগতৰ নাথ নাৰায়ণ, সাধন্ত সমস্তে ভকতৰ প্ৰয়োজন।
আর মনুষ্য চেষ্টা দেখাই থাকিল অন্ততথা গৈল ১১ অধ্যায়ৰ কথা। গতিকে এই ধৰণে ভগৱন্ত পুৰুষে পৃথিৱীত যিমান দিন আছিলে তেওঁলোকে মনুষ্য লীলাৰে তেওঁ থাকিলে আৰু সেই ধৰণে বিভিন্ন চেষ্টাৰে সমস্ত লোকক ৰঞ্জন কৰি লোকৰঞ্জন ভগৱন্তই সি তেতিয়াও জগতক মোহিত কৰিছিলে আৰু আজিও আমি মোহিত হৈ আছো এইবোৰ কথা শুনি আনন্দিত হৈ আছো চকুৰে আনন্দৰ অশ্ৰু বৈ আছে হৃদয়খন যেন উৎফুল্লিত হৈ পৰিছে প্ৰকাশিত হৈ পৰিছে হৃদয়ৰ সকলো লেতেৰাবোৰ যেন এই কথা শুনাতে শুনাতে আঁতৰি যাবলৈ আৰম্ভ হৈছে এক নিৰ্মল মনস্তাত্ত্বিক বিশ্লেষণেৰে কৃষ্ণৰ সেই কথাবিলাক শুনিবলৈ আমাৰ যেন ভাল লগা হৈ আহিছে এই পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে গতিকে এয়াই কৃষ্ণ কথাৰ মহিমা মাহাত্ম গতিকে শুনি যাম নিৰন্তৰ কৃষ্ণ কথাত অৱগাহন কৰি যাম আপোনাসৱৰ মাজত আপোনাসৱেও আমাৰ সহযোগী হৈ আছে থাকিব সকলো সুস্থ শৰীৰে থাকক কল্যাণে থাকক নিজৰ নিজৰ বাঞ্ছিত ফল ভগৱন্ত পুৰুষে আপোনালোকক পূৰণ কৰক এই প্ৰাৰ্থনাৰে আজিৰ বাণীক ইমানতে বিৰাম দি পৰৱৰ্তী ভিডিঅ'ত পৰীক্ষিতৰ জন্ম কথা সম্পৰ্কে শুনিম যিটো অত্যন্ত তাত্ত্বিক আৰু গূঢ়াৰ্থ আজিলৈ ইমানতে বিৰাম লৈছো কৃষ্ণ